মই নমস্কাৰ জনাইছোঁ। মোৰ ল'ৰাটো যেন বিচাৰি আনি দেই। ছাৰ হেমন্ত ছাৰক মই কিবা কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ মোক যেন সহায় কৰে। মোৰ ল'ৰাটোক অলপ আৰু ডাঙৰ হস্পিটেলত দেখাবলৈ বিচাৰোঁ মই। সেইটোকে মোক সহায় কৰে হেমন্ত ছাৰে। মই প্ৰেছ চেণ্টাৰৰ পৰা আহি পেলাই আপোনাৰ পৰা কেনেকৈ আঁতৰি গ'ল ল'ৰাজন? মোক কৈছে মোক 100 টকা দে, মই তোৰ লগত নাযাওঁ আৰু মই বেলেগে যাম, তই বেলেগে যা কৈছে। মই কৈছোঁ নালাগে বাবা, মই দুইজনে আমি একেলগে যাম। মই বহি থাকিলোঁ। সি কৈছে মই পেচাব কৰিব যাম কৈ কিনে সি নাই আৰু মানুহটোক মই দেখা নাই। তাৰপিছতে আধা ঘণ্টামান ৰখিলোঁ। মই ৰখি কিনে বিচাৰি আহিলোঁ, নাই দেখা। তাৰপিছতে বাছ আহিলে, এতিয়া 9টা বাজিত বাছ আহিছে। বাছ অহাৰ কাৰণে মই বাছত আহি গ'লোঁ। তাৰপিছত ইহঁতক ফোন কৰিছোঁ, তাতে বহি থকা জেগাৰ পৰা তোৰ ভাই হেৰাই গ'ল দেই, নাই আৰু কৈ কিনে মই কান্দি কান্দি তাৰপৰা মানে ফোন কৰিছোঁ। নাই আৰু সেইদিনাৰ পৰা দেখা নাই। মই প্ৰেছ চেণ্টাৰত কৈছিলোঁ বাবা আমাৰ ল'ৰাটো নাথাকে ইয়াতে, আমাক অলপ সহায় কৰক, আপোনালোকে ঘৰত থৈ আহক, থৈ আহিলে আপোনালোকক কি লাগে টকা পইচা আমি দিম ক'লোঁ। মানে হ'লেও মোৰ কথা নুশুনিলে সিহঁতে। কৈছে আপোনালোকে জল্দি জল্দি যাওক বোলে, আমাৰ প্ৰাৰ্থনা কৰিবলৈ সময় নহ'ব বোলে, পিছতে আপোনালোকে ঘৰলৈ যাওক সোনকালে, এনেকুৱা কৈছে। মানে প্ৰেছ চেণ্টাৰৰ ফালৰ পৰা আপোনাক কোনো সহযোগ নকৰিলে। মই ৰিকুৱেষ্ট কৰিছিলোঁ, হ'লেও সহায় নকৰিলে সিহঁতে, এনেকুৱা কৰিছে। মানে তেজপুৰলৈ লৈছিলোঁ আপোনাৰ নুমল মমিন ডক্টৰ ছাৰে আমাক সহায় কৰিছিলে। সেইটো সহযোগত মানে তেজপুৰলৈ ল'লোঁ চিকিৎসা কৰিবলৈ। তাত 20 দিন ৰাখিলে। 20 দিন ৰখাৰ পিছত মানে 3 তাৰিখে মাৰ্চৰ 3 তাৰিখে ৰিলিজ দিলে। দিয়াৰ পিছত মানে আমি দুদিনমান ঘৰত থাকিলে। তাৰপিছত আমাৰ গাঁৱৰ 3গৰাকীয়ে ক'লে যে নহয়, এনেকৈ প্ৰেছ চেণ্টাৰত লৈ যাবলৈ হ'লে ভাল হ'ব ভাইটিটো। তো মা আৰু মই আশা কৰি নাহৰতলী প্ৰেছ চেণ্টাৰ, তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্ট। তাত এসপ্তাহ থাকিলে। এসপ্তাহ থকাৰ পিছত মানে তাত শুকুৰবাৰে 14 তাৰিখে এদিন নাইকিয়া হ'ল। মানে নাইকিয়া হৈ 15 তাৰিখে ৰাতিপুৱা ওলালেহি। ওলাই অহাৰ লগে লগে মানে কি কৰিছে, ৰিলিজ দিলে। মানে ৰিলিজ দিয়াৰ লগে লগে আপোনাৰ 10 মিনিটৰ পিছত চাংখাতি চাৰিআলিলৈ আহিলে। অহাৰ পিছত মানে বাছলৈ ৰৈ থকা সময়তে মাৰ লগতে আহিছিলে। তাৰপিছত মাৰ লগত অহাৰ পিছত পেচাবলৈ যাম বুলি কোৱাৰ পিছত মানে সন্ধানহীন হৈ আছে। আজি আপোনাৰ 7 দিনেই হ'লগৈ। নাই, সহায় সহযোগ নকৰিলে। মই যোগাযোগ কৰিছিলোঁ, যেতিয়া হেৰাইছিলে 8টামান বজাতে হেৰাইছিলে যোৱা শনিবাৰে। তেতিয়া মই মানে সহায় সহযোগ কৰিছিলোঁ যে ছাৰ আমাক সহায় কৰক। কৈছে নাই, আমি এতিয়া সহায় কৰিবলৈ নোৱাৰোঁ বোলে, ইয়াৰ পৰা ওলাই গ'লহি। সেনেকৈ কয় কৰ্তৃপক্ষই। মই থানাত আপোনাৰ মেৰাপিনী থানাত 15 তাৰিখে হেৰাইছে, 16 তাৰিখে দেওবাৰে মই এজাহাৰ এটা দি থৈ আহিছোঁ ফটোৰ জৰিয়তে। এতিয়ালৈকে একো খবৰ পোৱা নাই। মানে আৰক্ষীয়ে কি কয় আপোনাক? আৰক্ষীয়ে কৈছে যোনদিনাখন মই ৰাতি দিছোঁ গধূলি সময়ত, আৰক্ষীয়ে বোলে চোৱা নাই বুলি ক'লে মোক। মই সোমবাৰে ফোন কৰিছিলোঁ আপোনাৰ 17 তাৰিখে। ভাইটিৰ নামটো হ'ল যদু দাস আৰু বয়সটো 29 বছৰ হ'ব। মানসিকভাৱে দুৰ্বল আছিলে। দুৰ্বলৰ বাবে চিকিৎসা মানে তেজপুৰলৈ লৈ গৈছিলোঁ। পৰিয়ালৰ বৰ্তমান এতিয়া মা আছে আৰু ভাইটিৰ ল'ৰা এটা আছে, আৰু পত্নী নাই আৰু দেউতাক নাই। সংবাদ মাধ্যমৰ যোগেদি আপোনাক কি বিচাৰে? ভাইটি যাতে যেনেকৈ হ'লেও পাবলৈ লাগে, এয়াই বিচাৰিছোঁ ৰাইজলৈ।